তাৰমানে কালি মানে মোৰ গাড়ীত শুব লগা হ'ল। আর গাড়ীত হোৱাৰ কাৰণটো হ'ল ৰাতি 2টা বাজি গ'ল, আহি পেলাই কোনোবা হোটেল পোৱা নাই, নহ'লে আপোনাৰ হোটেলত 1000 টকা 1500 টকামান লয়। মানে আহোঁতে মোৰ 2টা বাজি গ'ল। গৈছিলোঁ আপোনাৰ কোকৰাঝাৰ পৰা আহিলোঁ এয়াৰপোৰ্টৰ পৰা আকৌ আজি আছে আপোনাৰ পিক আপ ড্ৰপিং কৰিম লংকা। আৰু মই মানে গাড়ীটি মানে স্নাপ বনাই দিছোঁ, মানে এইবিলাক ঠিক কৰিলোঁ। যাই কলগেট ওলাম, কলগেটটো লৈ ল'লোঁ, বেগত সোমাই লওঁ। গাড়ীটো লক কৰি লওঁ না, লক ইয়াত মই যাম আপোনাৰ হেৰি কলগেট কৰি আহি যাম। কলগেট কৰি কেতিয়াবা ঘৰত ভালকৈ শুব পাৰোঁ, আৰু কেতিয়াবা মানে মুখ চুখ ধুই বাথৰুম চাথৰুম যাই ফ্ৰেছ হ'লোঁ। প্ৰথম ফাৰ্ষ্ট মই মানে মোৰ গাড়ীটো চেক আপ কৰিব লাগে ৰাতিপুৱা উঠি পেলাই। প্ৰথমত আপোনাৰ এইটো বনাটো খুলিব লাগিব, তাৰপিছত চেক কৰিব লাগিব না। চেক কৰি তাৰমানে মই মানে হোটেল পাই গ'লোঁ। আহি ব্ৰেকফাষ্ট কৰিম। ৰুটি অৰ্ডাৰ দিছোঁ, ৰুটি খাম আৰু কফি এটা। আপোনাৰ তাৰমানে হোটেলৰ মেনিউ আপোনাৰ কি আছে চাওক। নিৰামিষ ভাত 60, নিৰামিষ 120, চালনী মাছ 50, ঢেৰ কিবা কিবি আছে, মই মানে ডাইৰেক্ট কওঁ। দৈ আছে, কফি আহি গ'ল, কফি খাম আৰু ওলাই যাম।